বহু মীনপালকে এই কথাটো প্ৰায় আমাক জনায় আৰু আমাৰ চেনেলত ইতিমধ্যে কেইবাটাও ভিডিঅ' কৰা আছে। মীন পালনত লোকচান কিয় হয়, মাছ কিয় ডাঙৰ নহয় ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি। মীন পালক বন্ধুসকল, মাছ ডাঙৰ নহ'লে কেইটামান প্ৰশ্ন আপোনালোকে কৰি চাব পাৰে বা কেইটামান বিষয়ৰ প্ৰতি নজৰ দিব পাৰে। মাছবোৰক দানা অথবা খাদ্য যোগান ধৰিছিলনে? বহু মীন পালকে মাছক প্ৰয়োজন অনুসৰি খাদ্য নিদিয়ে, যাৰ ফলত মাছবোৰ ভবা ধৰণেৰে ডাঙৰ নহয়। মাছৰ পোনাবোৰ উন্নত মানৰ আছিলনে? বহু মীন পালকে নিম্নমানৰ পোনা মেলি লোকচানৰ সৈতে মুখামুখি হয়। নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে ঔষধ প্ৰয়োগ কৰি আহিছেনে? পুখুৰী প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি মাছ বিক্ৰী কৰালৈ ভিন্ন সময়ত ভিন্ন ঔষধ প্ৰয়োগ কৰিব লাগে। আপুনি সেই ঔষধবোৰ প্ৰয়োগ কৰিছিলনে? পুখুৰীৰ পানী কিমান ৰাখিব সেই বিষয়টো মন কৰিবলগীয়া। সৰু পোনাৰ বাবে 3 পৰা 5 ফুট পানী ৰাখিলে ভাল আৰু বছৰেকীয়া ডাঙৰ পোনাৰ বাবে 5 পৰা 7 ফুট পানী ৰাখিব পাৰে। বহু মীন পালকে সৰু পোনা 10-12 ফুট পানী থকা পুখুৰীত মেলে, কিন্তু তেনে গভীৰতা থকা পুখুৰীত মাছবোৰ ডাঙৰ হোৱাত যথেষ্ট অসুবিধা হয়। পৰাপক্ষত সৰু পোনা মেলিলে আপোনালোকে পানী কমকৈ ৰাখিব পাৰে আৰু কমকৈ ৰখাটোৱেই উচিত। পুখুৰীৰ পাৰবোৰ পৰিষ্কাৰকৈ ৰাখিব লাগে। পুখুৰীত লেতেৰা জাবৰ, ৰাসায়নিক পদাৰ্থ আদি পৰিবলৈ দিব নালাগে। চৰাই, সাপ, ভেকুলী, পানী কাউৰী, মাছৰোকা, বগলী আদিয়ে সৰু পোনাবোৰ যথেষ্ট পৰিমাণে ভক্ষণ কৰে। সেয়ে তাৰ প্ৰতিকাৰৰ বাবে ব্যৱস্থা ল'ব লাগে। চৰাই নাহিবৰ কাৰণে আপোনালোকে এণ্টি-বাৰ্ড নেট পুখুৰীৰ পাৰে পাৰে আৰু পুখুৰীৰ ওপৰৰ ভাগত বান্ধি দিব পাৰে। পুখুৰীৰ মাটি পানী ভালে ৰাখিবৰ বাবে ছইল আৰু ৱাটাৰ প্ৰবায়'টিক আপুনি ব্যৱহাৰ কৰিছিলনে? যদি ব্যৱহাৰ কৰা নাই তেন্তে ব্যৱহাৰ কৰিব পাৰে। প্ৰবায়'টিক্সৰ ব্যৱহাৰে মীন পালকক অধিক লাভ কৰাত সহায় কৰে। মীন পালনত সঠিক পৰিচালনা আৰু ব্যৱহাৰিক জ্ঞানৰ যথেষ্ট প্ৰয়োজন। ব্যৱহাৰিক জ্ঞানৰ অথবা ভিন্ন তথ্যৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাব পাৰে। লগতে আপোনাৰ সমস্যাসমূহ হোৱাটছআপ কৰি আমাক জনাব পাৰে। পুখুৰীত অক্সিজেনৰ পৰিমাণ বঢ়াবৰ বাবে মটৰ পাম্প, এৰিয়েটৰ আদি চলাব পাৰে। বিশেষকৈ ৰাতিৰ সময়ছোৱাত অক্সিজেনৰ পৰিমাণ যথেষ্ট কমি যায় আৰু তাতে যদি আপোনাৰ পুখুৰীত বেছিকৈ মাছ থাকে বা হাই ডেঞ্চিটিত যদি আপুনি ফিছ ফাৰ্মিং কৰি আছে, তেন্তে এৰিয়েটৰ পাম্প বা ডিজেল মটৰ পাম্প আপুনি চলালে পুখুৰীত ভাল ফলাফল পাবলৈ সক্ষম হ'ব। মাছবোৰ থকাত কোনো সমস্যাৰ সৃষ্টি নহ'ব। মাছ ডাঙৰ হোৱাৰ প্ৰক্ৰিয়া আৰু পৰিৱেশ সৃষ্টি কৰিবৰ বাবে জ্ঞান অৰ্জন কৰি লোৱা উচিত। মীন পালক বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় গম পালে যে মাছবোৰ কিয় ডাঙৰ নহয় বা মাছ ডাঙৰ নোহোৱাৰ কাৰণবোৰ কি বা মাছ ডাঙৰ হ'বলৈ কি কি কৰিব লাগিব, এই কথাখিনি আপোনালোকে চালি জাৰি চাব পাৰে আৰু নিজৰ মীন পালনৰ প্ৰক্ৰিয়াত বা সময়ছোৱাত আপোনালোকে এই কথাখিনি মনত ৰাখি যদি আগুৱাই যায় তেন্তে নিশ্চয় লাভান্বিত হ'ব পাৰিব। পুনৰ নতুন ভিডিঅ' এটি লৈ অহা হ'ব। চাই থাকিব। দানা পোনাৰ বাবে যোগাযোগ কৰিবলৈ নেপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব আৰু ভাল লগা ভিডিঅ'বোৰ চিনাকি মীন পালকৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।